অসমৰ মন্ত্ৰী বিধায়কৰ বা বিৰোধী দলপতি বা অন্যান্য উপাধ্যক্ষ অধ্যক্ষ এই সকলৰ যি দৰমহা বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মই আচলতে সমৰ্থন জনাইছোঁ। এই যে 50% দৰমহা বঢ়াব খুজিছে, বঢ়াব লাগে, তাতকৈ পাৰিলে বেছিকৈ বঢ়াব লাগে। ৰ'ব আপোনালোকে খং নকৰিব, এই যে মন্ত্ৰী বিধায়কৰ কথাখিনি শুনি লওক, শুনি ল'লে হয়তো আপোনালোকে ক'ব তেওঁলোকৰ দৰমহা 50% নহয়, পাৰিলে 100% বঢ়াব লাগে। কিয় বঢ়াব লাগে? মন্ত্ৰী বিধায়কসকল চাওক, এতিয়া তেওঁলোকে দিন ৰাতি একাকাৰ কৰি সাধাৰণ মানুহৰ কাৰণে নিজৰ জীৱনটো উৎসৰ্গ কৰিছে। নিজৰ বিষয়ে একো নাভাবেই, কোনোদিন 2 নম্বৰী নকৰে, কোনো অন্যায় নকৰে, কাৰো পৰা 1 টকা নলয়। কিমান দিন এজন মানুহে আনৰ কাৰণে নিজকে বিলাব পাৰে? মন্ত্ৰী হ'ল বুলি, বিধায়ক হ'ল বুলি তেওঁলোকৰতো সংসাৰ এখন আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়ুৱাব লাগিব। আমাৰ দৰেতো নহয়, তেওঁলোকৰ পত্নীক অকণমান ভালকৈ সজাব লাগিব। বহুত কথা থাকে, কেৱল ৰাইজক সেৱা কৰি এনেকৈতো চলিব নোৱাৰে। গতিকে মন্ত্ৰী বিধায়ক তেওঁলোকক আৰু লাগে, কাৰণ তেওঁলোকে যেতিয়াই সাধাৰণ জনতাৰ কিবা অসুবিধা হৈছে নিজৰ কথা নাভাবি লগে লগে উপস্থিত হৈছে, সাধাৰণ মানুহৰ দুখত দুখী হৈছে, সাধাৰণ মানুহৰ সুখত সুখী হৈছে, নিজৰ কথা তেওঁলোকে একো নাভাবেই। নিজৰ কাৰণে ভবা হ'লে আজি তেওঁলোকে বহুত কৰিব পাৰিলেহেঁতেন। এই চাওকচোন, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দুখ নালাগেনে? পীযুষ হাজৰিকা দুখ নালাগেনে? চন্দ্ৰমোহন পাটোৱাৰী, বিমল বৰা, অশোক সিংঘাল এওঁলোকৰ অৱস্থাবোৰ দেখি বেয়া নালাগেনে? কিমান কষ্ট কৰি চলি আছে এওঁলোকে, দিন ৰাতি একাকাৰ কৰি সাধাৰণ মানুহৰ কাৰণে কেৱল দৌৰিয়ে আছে। কাগজত ক'ৰবাত অফিচাৰে চহী কৰিব দে, চহী কৰে, 1 টকাও নাপায়। মথাউৰি নিৰ্মাণ হৈ আছে, ক'তো 1 টকাও কমিশ্যন নাপায়, নিদিয়ে তেওঁলোকক। কাৰণ তেওঁলোকে কিয় ল'ব কমিশ্যন? এইকাৰণে নলয়, তেওঁলোক ৰাইজৰ নেতা, ৰাইজৰ সেৱক। কাৰণ তেওঁলোকৰ দলৰ মূল মানুহজন যেনেকৈ ৰাইজৰ চকীদাৰ বুলি কয় মোদী ডাঙৰীয়াই, ৰাইজৰ প্ৰধান সেৱক বুলি কয়, এওঁলোকৰ সেৱক। গতিকে সেৱকে কাৰোবাৰ পৰা টকা লয় নেকি? উপঢৌকন ল'ব নেকি? কমিশ্যন ল'ব নেকি? নলয়, এওঁলোকেও নলয়। গতিকে এওঁলোকৰ অৱস্থাটো দেখি আমাৰ দুখ লাগিছে, আৰু দুখ লাগিছে বাবে চৰকাৰে যে সিদ্ধান্ত লৈছে এই যে 50% বঢ়াব, আমি ভাবোঁ কমহে হৈছে, আৰু অলপ বেছিকৈ বঢ়াব লাগে। কাৰণ এতিয়া এগৰাকী সাধাৰণ বিধায়কে পায় 1,73,000। প্ৰতি মাহত 1,73,000 টকাৰে চলিব পাৰে নেকি কওকচোন? আপুনি মই চলাটো বেলেগ কথা, আমি চলিব পাৰোঁ, আমি সাধাৰণ মানুহ, তেওঁলোকে নোৱাৰে নহয়। তেওঁলোকে আমাতকৈ সাধাৰণ। 1,73,000 টকা দি 1 মাহত কিমান দিন যায়? যিহে বস্তুৰ দাম, চাৰিওফালে জুই-চাই দাম, একো বস্তুৱেই কিনিব নোৱাৰে। নিজৰ ল'ৰা ছোৱালী কিবা এটা খাম বুলি ক'লে খাব দিব নোৱাৰে, নিজৰ পত্নীক কিবা এপদ বস্তু কিনিম বুলি ভাবিলেও কিনিব নোৱাৰে। বাকী কথাটো কৈ লাভেই নাই। প্ৰত্যেকৰে ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়ুৱাবলগীয়া হৈছে, প্ৰত্যেকে নিজৰ ল'ৰা ছোৱালীক বা নিজৰ অসুখ চৰকাৰী হস্পিটেলত দেখুৱাবলগীয়া হৈছে, ক'তো যাব পৰা নাই। ইমান ডাঙৰ গাত অসুখ লৈ আছে, কোনেও বাহিৰত যাব পৰা নাই, টকা নাই। গতিকে তেওঁলোকক লাগিব দিয়ক। গতিকে তেওঁলোকে যে এই যে দৰমহা বঢ়াই লৈছে, তাক লৈ আপোনালোকে মূৰ নঘমাব। বহুতে কৈছে যে চকু চৰোৱা, আচলতে তেওঁলোক চকু চৰোৱা। তেওঁলোকে কৈছে যে বান বিধ্বস্ত এইখিনি সময়ত, মানে চাৰিওফালে মূল্য বৃদ্ধিৰ সময়ত সাধাৰণ জনতাই এনে এক অসুবিধাৰ সন্মুখীন হৈ আছে, তেনেস্থলত কিয় মন্ত্ৰী বিধায়কৰ দৰমহা বঢ়াব লাগে? নহয়, সেইকাৰণে মই কৈছোঁ লাগে। মই এই সাধাৰণ মানুহখিনিক চকু চৰোৱা বুলি কৈছোঁ। তেওঁলোকৰ লাগে, নিজে চেহেৰাকেইটা চাওক না, তেওঁলোকৰ ক'তো সম্পত্তিও কৰিব পৰা নাই। কোনজনে কৰিছে কওকচোন? নিজৰ দেউতাকৰ ঘৰটোতে আছে, কিবা এটা কৰিব পাৰিছে নেকি তেওঁলোকে? একো এটা কৰিব পৰা নাই নিজৰ নামত। মানুহে এনেই কয় অমুকত মাটি গৈছে, তমুকত মাটি গৈছে, কিনা নাই, ক'তো কিনা নাই। বাকী মন্ত্ৰী চন্ত্ৰীখিনি বাদ দিয়ক, এতিয়া দিগন্ত কলিতা বিধায়ক, মানৱ ডেকা, তেওঁলোকক দেখিলেও বেয়া লাগে। কিমান কষ্ট কৰিব তেওঁলোকে কওকচোন? গতিকে ইমান জাতিৰ কাৰণে চিন্তা কৰে, সাধাৰণ মানুহৰ কাৰণে চিন্তা কৰে, গতিকে তেওঁলোকৰ কাৰণে কোনে চিন্তা কৰিব? গতিকে তেওঁলোকৰ কাৰণে এইবাৰ চিন্তা কৰিছে অধ্যক্ষ, লগতে বিধানসভাৰ বিষয়ববীয়াসকলে। আৰু চৰকাৰে চিন্তা কৰি তেওঁলোকৰ দৰমহা বঢ়াব খুজিছে, তাক বিৰোধ নকৰিব, বিৰোধ কৰা উচিত নহয়। বানপানী নাই, ৰ'দ নাই, বৰষুণ নাই, সকলো সময়তে সাধাৰণ মানুহৰ কাৰণে দৌৰি আছে। ক'তো 1 টকা কমিশ্যন নলয়, ক'তো 1 টকা 2 নম্বৰী নকৰে, কেলেংকাৰী নকৰে। প্ৰতিগৰাকী মানুহৰ কাৰণে তেওঁলোকে ভাবে, সমষ্টিৰ সকলো মানুহৰ দুখ দুৰ্দশা তেওঁলোকে জানে। সাধাৰণ মানুহৰ কাৰণে তেওঁলোকে নিজকে ইমান সমৰ্পণ কৰিছে। সাধাৰণ মানুহৰ ভাল বেয়া, ইচ্ছা অনিচ্ছা, সুখ দুখ সকলোতে তেওঁলোকে নিজকে একাকাৰ কৰি ৰাখিছে। মানে সাধাৰণ মানুহৰ পৰা তেওঁলোক পৃথক নহয়। গতিকে তেওঁলোকৰ বিষয়ে আমি ভাবিব লাগিব। বেচেৰা কেইটাৰ জীৱনকেইটা দেখিলে সঁচাকৈ বেয়া লাগে। গালিও খায় মানুহৰ, টকা পইচাও নাই। আজি জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, তেওঁলোকে ক'ত পইচা পায় কওকচোন? মন্ত্ৰী এটা বিভাগৰ আমোলা বিষয়াসকলে ক'ৰবাত ফাইলত 1000 কোটি টকাৰ ফাইলত চহী কৰিব দিয়ে, চহী কৰি 1 টকাও কমিশ্যন নলয়। এই যে মথাউৰি ভাঙি আছে,
এই জলসম্পদ বিভাগৰ যে হাজাৰ হাজাৰ কেলেংকাৰীৰ কথাবোৰ ওলাই আছে তেওঁলোকে কেনেকৈ ভাগ পাব কওকচোন ইমান সৎ মানুহ ইমান সৰল মানুহ ইমান জাতিৰ কাৰণে ত্যাগ কৰা মানুহ ইমান এটা নীতিত থকা মানুহ গতিকে তেওঁলোকক আপোনালোকে এনেই মানে দোষ নিদিব তেওঁলোকে আৰু বেছি দৰমহা পাব লাগে এই যিখিনি দৰমহা পাই আছে সেই দৰমহাৰে নচলে এসপ্তাহ চলিব নোৱাৰে কেনেকৈ চলিব গতিকে প্ৰিয় দৰ্শক আহক আমি এই মন্ত্ৰী বিধায়কসকলৰ দৰমহাৰ বিৰোধিতা নকৰোঁ তেওঁলোকক আমি আৰু দাবী তোলোঁ যে 50% নহয় 100% দৰমহা বৃদ্ধি কৰক আৰু 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 লাগে আৰু কৰক যি লাগে যি মন যায় কৰক কাৰণ বেচেৰাহঁতৰ কাৰণে আমাৰ দুখ লাগে আমি বহুত ভাল অৱস্থাত আছোঁ আমাৰ একো অসুবিধা নাই মানে হাজাৰ হাজাৰ টকা মানে টকাৰ কথা কি ক'ব বজাৰলৈ গৈ আমি বস্তুৰ দাম নুসুধোৱে আঙুলিৰ ইংগিতহে কওঁ এইটো দিয়ে সেইটো দিয়ে তেওঁলোকে আনি গাড়ীত তুলি থৈ যায় গতিকে মন্ত্ৰী বিধায়কসকলে এইটোৰ দাম সোধে সেইটোৰ দাম সোধে ক'ৰবাত 2 টকা দামত পায় নেকি ইখনৰ পিছত সিখন বজাৰ চলাত কৰে নিজৰ ল'ৰা ছোৱালী কেইটাৰ কাৰণে কেতিয়াবা যদি আপেল আনিবলগীয়া হয় অকণমান ঢিলা আপেলটো লৈ কম দামত নহ'লে যিটো দাম বস্তুৰ ফল মূলৰ যিটো দাম তেওঁলোকে খুৱাব নোৱাৰে পুষ্টিহীনতাত ভুগিছে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ তেওঁলোকৰ পত্নীসকল পুষ্টিহীনতাত ভুগিছে খাব পোৱা নাই কিমান কষ্ট কৰিব গতিকে ইমান কষ্ট কৰাৰ ফলত যদি তেওঁলোকে অকণমান দৰমহা বঢ়াব খুজিছে তাত আপত্তি কিয় কৰিব লাগে আপত্তি একদম নকৰিব আমি আপত্তি কৰা নাই ডিকেবিয়ে আপত্তি কৰা নাই আৰু যদি কিবা প্ৰয়োজন হয় আমাৰ ফালৰ পৰাও যদি কিবা দিবলগীয়া হয় কিবা দান বৰঙণি অনুদান আমি দিবলৈ সাজু আছোঁ ধন্যবাদ